খুব ভাল কাম এটা আজি ধেমাজি চিভিল হস্পিটেলত জিলা প্ৰশাসনৰ উদ্যোগত আৰম্ভ হৈছে। এইবাৰ নিশ্চয় আপোনালোকে দেখিছিলে সাংসদৰ মজিয়াতে সমগ্ৰ ভাৰতবৰ্ষতে আধাৰৰ নৱজাতকৰ প্ৰাৰম্ভিক পৰ্যায়ৰ কামখিনি জন্মৰ পৰাই আৰম্ভ কৰাৰ কাৰণে প্ৰয়াস কৰিছে। আৰু বেচিকেলি এটা আমাৰ ডাটা বেংক এইটো হ'ব যে ভৱিষ্যতলৈ জন্মগ্ৰহণৰ পিছত কাৰ আধাৰ হ'ল নহ'ল। তো যেতিয়া বয়স আহি থাকিব 5 বছৰ 15 বছৰ, তেতিয়া তেওঁলোকৰ এইটো মানে নিজাববীয়াকৈ অপাৰেট হৈ যাব। আৰু এতিয়া গোটেই ছিষ্টেমটোৱে হৈছে ডিজিটেল, আৰু গোটেই ট্ৰেনজেকশ্যনবিলাক বেচিকেলি আমাৰ আধাৰ বেছ হৈ আছে। আৰু সেইকাৰণে আধাৰটো এটা খুব চেঞ্চিটিভ ডকুমেণ্ট হয়। মই সকলোকে অনুৰোধ জনাম, যেনেকৈ আমাৰ এইবাৰ প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ ক্ষেত্ৰত বহুতৰ ঘৰ ৰিজেক্ট হৈছে, তেওঁলোকে সেই জব কাৰ্ডখন আধাৰ বেছ পে'মেণ্টৰ কাৰণে কাৰোবাক দি দিছিলে জন্ম মানে নামত, আৰু যাৰ কাৰণে তেওঁলোকৰ ঘৰবিলাকত যেতিয়া আমি আধাৰ লিংকেজ কৰিবলৈ চাইছিলোঁ তেতিয়ালৈকে তেওঁলোকৰ ছেচুৰেশ্যনৰ পইণ্টটো দেখুৱাইছিল। তো এই বিষয়বিলাকো আছে। যি নহওক, এইটো প্ৰাৰম্ভিক এটা খুব সুন্দৰ কাম হৈছে। ইয়াৰ লগতে আমি যিটো এইবাৰ বিশেষকৈ ইণ্ডিয়ান পোষ্ট পে'মেণ্ট বেংক, আমি সাংসদৰ মজিয়াতো কৈছিলোঁ যে আমাৰ অমৰপুৰ, বিলখ, য'ত আমাৰ বেংক নাই, চিৰিপানী, এনেকুৱা ডাঙৰ ডাঙৰ অঞ্চলবিলাক, ঠিক তেনেকৈ নামনি চিচিটঙানী এটা বৃহৎ অঞ্চল, তাত এটা বেংক নাই, কিন্তু তাতে আমাৰ কি কয় ৰেগাৰ কাম হৈ থাকে। ঠিক তেনেকৈ আমাৰ চিচি কলঘৰত বেংক নাই, তাতো আমাৰ 2খন পঞ্চায়ত আছে, বা বৰলুং লগালে 3খন পঞ্চায়তে হয়। তো তেনেকুৱা পইণ্টবিলাককো আমি মানে আইডেণ্টিফাই কৰি ইতিমধ্যে আমাৰ গুৱাহাটী ৰিজনেল অফিচ, ডিব্ৰুগড় ৰিজনেল অফিচত আমাৰ ফালৰ পৰাও এখন লিষ্ট দিছোঁ, কিন্তু 100টাই হৈছে। কিন্তু আমাৰ এইটোৱে ডিমাণ্ড যে য'ত টেলিকমিউনিকেশ্যনৰ লগতে যেতিয়া বেংকটোৰ ডিমাণ্ড হ'ব, আমি তেতিয়া ভাবি ল'ম যে এইটো একদম ৰাইট জেগাত এইটো মানে বিচৰা হৈছে। তো সেইকাৰণে গোটেই ছিষ্টেমবিলাক, ইয়াৰ লগতে বেংকৰ ফেচিলিটি, আধাৰ বেছ যিটো ব্যৱস্থা চৰকাৰে কৰিছে, তো সেইকাৰণে এই বিষয়বিলাকে আহি থকা দিনবিলাকত স্বচ্ছতাটো এবাৰ প্ৰদান কৰিব। এইবাৰ প্ৰধানমন্ত্ৰী আৱাস যোজনা এটা ক্ৰাইটেৰিয়া হ'বতো আধাৰ লিংকেজ। গতিকে কোনোবাই যদি ফটা চোলা পিন্ধিয়ে ঘৰটো পাম বুলি যদি ভাবিছে, কিন্তু তেওঁ লাখ লাখ টকা ট্ৰেনজেকশ্যন হৈছে, ঘৰটোৰ ক্ষেত্ৰত তেওঁৰ ৰিজেকশ্যনটো একদম ধৰা পৰি যাব। গতিকে আধাৰ এটা বেছটো এনেকুৱা ব্যৱস্থাখিনি কৰিছে। যি নহওক, সকলোলৈকে শুভেচ্ছা থাকিল। আৰু হস্পিটেলত খুব ডাঙৰ কাম এটা, আৰু 2500 মানুহৰ ডাটা বেছ হৈ গৈ থাকিব প্ৰতি মাহত, আৰু তেওঁলোকৰ পৰ্যায়ক্ৰমে তেওঁলোকৰ আধাৰখিনি বনিব।